ভাবিছে চাগে ইমানপা কাহিনী কাৰ কাৰণে ভাত বাঢ়িছোঁ জানিবৰ কাৰণে আপোনালোকে কিন্তু ভিডিঅ'টো চাব লাগিব শেষলৈকে অকণমান স্কিপ নকৰিব কিন্তু অকণমান যদি স্কিপ কৰে ভিডিঅ'টো আচল মজাটো আপোনালোকে নাপায় গতিকে ভিডিঅ'টো চাই থাকক আপোনালোক দুজনীয়ে নাই উঠা অঁ দেখাব লাগিব কাহিনীখনত কি কি আছে নাই উঠিলে উঠিলে খোৱা বোৱা অন্তৰ পাছতে সকলোৱে মানে এপাক নাচিলোঁ গতিকে ভিডিঅ'টো কিন্তু আপোনালোকে স্কিপ নকৰিব অকণমানো কাৰণ হয় হ'ব পাৰে ঢোল পেঁপা গগনা তাল নাথাকিব পাৰে তথাপিও ভঙা ঢোল ভঙা লাঠিতে ভঙা টিং লৈয়ে বিহু গাইছোঁ অকণমান আৰু মনৰ শান্তিৰ কাৰণে যিহেতু ঘৰৰ পৰা বাহিৰত আছোঁ আৰু এনজয়টো এনেকৈ কৰিব লাগিব মনটোক সান্তনা এনেকৈ দিব লাগিব আচলতে গতিকে এয়া খোৱা বোৱাৰ অকণমান দৃশ্য আপোনালোকক আংশিকভাৱে দেখালোঁ আৰু এইটো গুণিন্দাৰ অকণমানটোক দেখাইছে ই ঢোল এইটোকে ঢোল বুলি ভাবি আছে কিন্তু আপোনালোকে নাভাবিব যে সি এইটোৱে মানে টিং বুলি ভবা নাই সি এইটোকে ঢোল বুলি ভাবিহে আচলতে ঢোল বজাই আছে সি আগদিনাৰ পৰাই আমাৰ ভিডিঅ' দেখি কৈ আছে বোলে ঢোল বজাব যাওঁ কোম্পেনীত গতিকে এয়া আৰু গাতে গুমেছে ঘৰ চোলা নকবা মাজনী দেখিলে আহো বুলি নকবা মাজনী তোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো কি থাকোতে মাজনী হাতত চৰিয়ালৈ পানীটো কি থাকোতে মাজনী এয়া আহি গ'ল আমাৰ দুজনী নাচনী আৰু এইগৰাকী নাচনী হৈছে নগাঁও জিলা নগাঁও অসমৰ আৰু আন এগৰাকী নাচনী সেই পিছফালে যি বেঙুনীয়া সাজৰ পিন্ধি আছে সেইগৰাকী নাচনী হৈছে আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণত গতিকে দুজনী নাচনী আৰু বাকী আমি সকলো বিহুৱা গতিকে চাই থাকক ভিডিঅ'টো আচলতে দুদিনীয়া জীৱনটোত যিখিনি সময় পাওঁ নহয় যিখিনি সময় পায় আপোনালোকে যিখিনি সময় পাওঁ আমি সেইখিনি সময় উপভোগ কৰি যাব লাগে সময় সাপেক্ষে নিজকে সেই পৰিস্থিতি অনুযায়ী সেই ঠাইটুকুৰাত খাপ খুৱাই ল'ব লাগে সেয়াই হৈছে এটা সুন্দৰ যুৱক গতিকে এনেকৈ আমি চিগমা অসমীয়াসকল চিগমা কোম্পানীত কাম কৰি আছোঁ যিহেতু দিল্লীত আৰু গৰু বিহুৰ দিনা ৰাতি এনেকৈ গোটেইখিনি পৰিয়াল দুটা দীপদাৰ পৰিয়াল আৰু গুণিন্দাৰ পৰিয়াল যিহেতু বাহিৰত থাকে আগৰ ভিডিঅ'টো কৈছোঁৱেই আগত মাঘৰ বিহু এটা ভিডিঅ' আছিল আৰু সিহঁতিও আহিলে একেলগে ৰাতিৰ ভাত সাজ খালোঁ খাই বৈ অকণমান আৰু নাচিলোঁ কিনো কৰিম আৰু তাকে বোলো অকণমান ভিডিঅ'টো সাঁচি বান্ধি ৰাখোঁ সময়ৰ পৰিস্থিতিত সময় সলনি হ'ব কিন্তু আমি সকলো কেতিয়াবা ঘৰাঘৰি হ'ম কিন্তু থাকি যাব এই স্মৃতি চিনস্বৰূপে এই ভিডিঅ'ৰ আংশিক দৃশ্যসমূহ গতিকে তাকেই ভাবি ভিডিঅ'টো ৰাখিলোঁ সাঁচি আৰু এয়া নচা বোৱা খোৱা বোৱাৰ সকলো দৃশ্যাংশ আপোনালোকক অকণমানকৈ দেখুৱাব চেষ্টা কৰিলোঁ আৰু শেষত ৰাতি 10:30 বজাত এইখন ফিল্ডখন যিখন ফিল্ডত মই ফাগুনৰ সৰাপাতৰ ফটো দিছিলোঁ ষ্টেটাছত লগাইছিলোঁ সেইখন ফিল্ডত এয়া ৰাতি 10:30 বজাত দীপদা আৰু গুণিন্দাক পৰিয়ালৰ সৈতে আগবঢ়াই থ'বলৈ গ'লোঁ আৰু তাৰে ভাবিলোঁ কেইখনমান ফটো সাঁচি থোৱা ফটো এই ভিডিঅ'টোৰ শেষত সংযোজন কৰিলোঁ এইবোৰ ফটোবোৰ চাওক বিভিন্ন পজৰ বিভিন্ন ফটো আছে
আপোনালোকে চাই ভাল পাব আৰু আশা কৰিম ভিডিঅ'টো আপোনালোকে যদি ভাল পাই আছে চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইয়াৰ লগে লগেই মই পৰিয়ালকেইটাৰ সৈতেও ফটো দিলোঁ আৰু কিনো ক'ম, গতিকে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম। কিন্তু ভিডিঅ'টো চাব শেষলৈ আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ, জয় অসম।